চাওক উত্তপ্ত হৈ পৰিছে সমগ্ৰ এই যি প্ৰতিবাদী কাৰ্যসূচী আমি পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিম যে এইসকল প্ৰতিবাদকাৰী অৰ্থাৎ জলমিত্ৰ অস্থায়ী কৰ্মচাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আৰু তেওঁলোকে উত্তপ্ত কৰি তুলিছে সমগ্ৰ প্ৰতিবাদী কাৰ্যসূচীটো আৰু তেওঁলোকে কোনো লোককে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী লোককো বাহিৰলৈ ওলাই যাবলৈ দিয়া নাই তেওঁলোকে আবদ্ধ কৰি ৰাখিছে তেওঁলোকে বিচাৰিছে যে যিগৰাকী কমিছনাৰগৰাকী ওলাই আহি তেওঁলোকৰ সৈতে কথা পাতক তেওঁলোকৰ যিখিনি দাবী সেই দাবীখিনি পুনৰ তেওঁলোকে চেষ্টা কৰক সেই কথাটো তেওঁলোকে বাৰে বাৰে কৈছে আৰু তাৰ বাবে সমগ্ৰ যিটো এই প্ৰতিবাদী কাৰ্যসূচীটো উত্তপ্ত কৰি তোলা পৰিলক্ষিত হৈছে আমি প্ৰতিবাদী লোকসকলৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ আমাৰ দাবী হল আমি যিদিনলৈকে কাম কৰি আছো আমাক বিভাগে নিযুক্তি দিয়া নাই আমি আমাৰ দাবী হল আমাক বিভাগীয়ভাৱে নিযুক্তি দিয়ক আমাৰ যিখিনি সুবিধা সেইখিনি দিয়ক বৰ্তমানে আমাক ৭,৫০০কৈ পইচা দি আছে ৭,৫০০ আজিকালিৰ যুগত পৰিয়াল পোহপালন দিয়া সম্ভৱ নহয় ল'ৰা ছোৱালী লিখা পঢ়া সম্ভৱ নহয় গতিকে আমি চৰকাৰ তথা বিভাগৰ লগত বহুতবাৰ আলোচনা বিলোচনা কৰিছোঁ আমাক খালি প্ৰতাৰণা কৰি আছে সেইকাৰণে আজিৰ এই যি কাৰ্যসূচী আজি জলমিত্ৰ নিজে ইচ্ছাকৃতভাৱে ওলাই আহিছে আৰু আমাৰ যিবিলাক দাবী পূৰণ নহ'লে এইধৰণে উত্তপ্ত হৈ পৰিছে সমগ্ৰ প্ৰতিবাদী কাৰ্যসূচীত পুৱাৰ ভাগতে আহি উপস্থিত হৈছিল তেওঁলোকে ৮ বজাতে আহি উপস্থিত হৈছে আৰু ৮ বজাৰ পৰা এতিয়া ১২ বাজি গ'ল এতিয়ালৈকে তেওঁলোকে প্ৰতিবাদ শেষ কৰা নাই তেওঁলোকে কৈছে যেতিয়ালৈকে তেওঁলোকৰ উচ্চপদস্থ বিষয়া কমিছনাৰগৰাকী ওলাই নাহে তেতিয়ালৈকে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি থাকিব বুলি বাৰে বাৰে কৈছে তেওঁলোকে হুংকাৰ দিছে জয়ন্ত মল্ল বৰুৱাক হুংকাৰ দিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসম দিল্লীৰ পৰা আহি কৈলাশ ঘাটকে অসম শাসন কৰিব নালাগে কোটি টকা খাই শেষ কৰিলে এই ডিপাৰ্টমেণ্টে কোটি টকা খাই শেষ কৰিলে এতিয়াও আমি অনুৰোধ কৰিছোঁ আমাৰ সমস্যা সমাধান কৰক আমি বিভাগীয় মন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ আমাৰ সমস্যা সমাধান কৰক আমি বহুবাৰ আমি লগ কৰাৰ প্ৰতিশ্ৰুতি তেওঁ দিছে কিন্তু এতিয়ালৈকে তেওঁ কোনো এটা সমস্যা সমাধান কৰা নাই তেওঁ আমাক উপলুঙা কৰে কংগ্ৰেছী বুলি আমাক এবাৰ কৈ থৈছে তেওঁ এতিয়াও চাওক ইয়াত কংগ্ৰেছী আছেনে তেওঁ জন্ম দিয়া জলমিত্ৰ কেইজন আছে এতিয়াও তেওঁ চাই লওক কংগ্ৰেছী যদি আমাক বুলি কৈছে তাৰ প্ৰতিফলন কিন্তু ২৬ত বিষম হ'ব আমাৰো আছে ভোট আমি দিব পাৰোঁ ভোট কিন্তু জয়ন্ত মল্ল বৰুৱাক এতিয়াও আমি সকিয়াই দিছোঁ উপলুঙা নকৰিব সৰু মানুহৰ সৰু সমস্যা আপুনি সমাধান কৰক সৰু মানুহৰ সৰু সমস্যা তাকে আমি মিডিয়াকো অনুৰোধ জনাইছোঁ আপোনালোকে আমাক সহায় কৰক আৰু এই ধৰণে উত্তপ্ত হৈ পৰিছে জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে তেওঁলোকে এই ধৰণে বিভিন্ন অভিযোগ উত্থাপন কৰিছে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত কৰিও তেওঁলোকে যে উত্তৰ পোৱা নাই সেই কথাটো বাৰে বাৰে কৈছে তেওঁলোকৰ যি দৰমহা ৭,৫০০ টকা তেওঁলোকে দৰমহা পায় সেই দৰমহা বৃদ্ধি কৰাৰ তেওঁলোকে পোষকতা কৰিছে বৃদ্ধি কৰি দিছপুৰৰ পৰা তেওঁলোকক দৰমহা দিয়াৰ ব্যৱস্থা কৰক বুলি তেওঁলোকে বাৰে বাৰে দাবী উত্থাপন কৰি আহিছে ইয়াৰ পূৰ্বেও তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু আজি দেখিবলৈ পোৱা গৈছে বৃহৎ পৰিমাণৰ লোক ওলাই আহিছে সমগ্ৰ অসমৰ পৰা প্ৰতিগৰাকী লোকে জলমিত্ৰই ওলাই আহিছে যিসকল জলমিত্ৰই পানীৰ যোগান ধৰাত তেওঁলোকে জড়িত হৈ আছিল আৰু তেওঁলোকে এই ধৰণে ওলাই আহি তেওঁলোকে এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এক প্ৰকাৰ যিসকল বিষয়া ভিতৰত আছে তেওঁলোকে বাহিৰলৈ ওলাই যাব পৰা নাই তেওঁলোকৰ বিভিন্ন কামত আমি যিখিনি খবৰ পাইছোঁ যিগৰাকী মেনেজিং ডাইৰেক্টৰ তেওঁৰ এখন জৰুৰী মিটিং আছিলে কিন্তু সেই জৰুৰী মিটিঙত তেওঁ যাব পৰা নাই এইসকল লোকে মূল ৰাজপথত প্ৰৱেশ দ্বাৰৰ সন্মুখতে এই ধৰণে আবদ্ধ কৰি ৰাখিছে তেওঁলোকে ৰাজপথ বন্ধ কৰি দিছে যাৰ ফলত ভিতৰৰ যিসকল বিষয়া সেই বিষয়াসকলে নিশ্চয়কৈ ৰূপম এটা কথা ক'ব লাগিব যে জলমিত্ৰসকল আজি ওলাই আহিছে তেওঁলোকৰ দীৰ্ঘদিনীয়া যিসমূহ দাবী আছে সেই দাবীসমূহ পূৰণৰ তেওঁলোকে পূৰণৰ আহ্বান জনাইছে দাবী কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু এই প্ৰতিবাদে এতিয়া বৰঘৰত কেনেধৰণেৰে কঁপনি তোলে সেয়াও হ'ব সময় সাপেক্ষে লক্ষণীয় ৰূপমটোলৈ ধন্যবাদ